হাই এভৰিবডি, তোমালোকে যিটো কুৱেশ্যন দেখিছা বৰ্ডত, মই যিটো কুৱেশ্যন লিখিছোঁ 6 বছৰ ধৰি এবাৰো নাহে, বাট 2026 চন 25-26 চনৰ বাবে এই কুৱেশ্যনটো মষ্ট ইম্পৰ্টেণ্ট। এই কুৱেশ্যন তোমালোকৰ টান কৰি দিব, সেইবাবে এই কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয়। কিয়নো তোমালোকে দেখিবা যে 2024 চনত এটা বহুপদৰ পৰা বহুত টান কুৱেশ্যন আহিছিল, তাৰপিছত সম্ভাৱিতাৰ পৰা আহিছিল, 25 চনৰ পৰাও আহিছিল, দেখিবা তোমালোকৰ পৰিসংখ্যাৰ পৰা। বাট এইবেলি 2026 চনৰ বাবে 25-26 চনৰ বাবে তোমালোকৰ বাবে এটা কুৱেশ্যন নহলে দুটা কুৱেশ্যন টান পাবাই। সেইবাবে যিয়ে এইটো নকৰিব, এৰাই দি যাব যে এইটো মই নকৰো, বাট এইটো কুৱেশ্যন 3 মাৰ্কৰ বাবে মষ্ট ইম্পৰ্টেণ্ট কনচেপচুৱেল কুৱেশ্যন। এইটো কি কৈছে কুৱেশ্যনটো দেখা, তোমালোকে কি আছে দিয়া, ইয়াত দেখা যে এইটো এটা কি দ্বিঘাত সমীকৰণ। দ্বিঘাত সমীকৰণ হয় যত এ নট ইকুৱেল টু 0 আৰু এ বি চি বাস্তৱ সংখ্যা, তেন্তে প্রমাণ করা যে ইয়ার দুটা মূল, তোমালোকে সূত্র এটা জানা যে মাইনাস বি প্লাস মাইনাস আন্ডার রুট অফ বি স্কয়ার মাইনাস 4ac বাই 2a। এই ফর্মুলাটো কেনেকৈ আহিল তাকে কৈছে প্রমাণ কৰিবলৈ কৈছে। ইয়াত দুটা আছে মূল, ইয়াত দেখা এটা প্লাস আৰু এটা মাইনাস একেলগে দিয়া আছে। কেনেকৈ কৰিবা দেখা, মই সলিউশন কৰাই দিও, তোমালোকে দেখি তুলি দিবা বহিত। মোস্ট ইম্পর্টেন্ট হয়। তো তোমালোকে কি কৰিবা, সলিউশন দিবা। গিভেন গিভেন ইয়াত কি দিয়া আছে দেখা, এইটো একটা সমীকরণ দিয়া আছে, দেখিবা যে a x স্কয়ার প্লাস bx প্লাস c ইকুয়ালস টু 0। তোমালোকে সলভ কেনেকৈ কৰিবা, তোমালোকে নাম্বাৰ 1 কাম কৰিবা কি, যেটো কনস্ট্যান্ট নাম্বাৰ 1 কাম তোমালোকে লিখি লবা। কনস্ট্যান্ট মানে ধ্ৰুবক। ধ্ৰুবকটো কি ৰাইট সাইডে লৈ যাবলৈ, ধ্ৰুবকটো ৰাইট সাইড কি, ধ্ৰুবকটো c, ইয়াত ধ্ৰুবক কি আছে c, যেটো তোমালোকে কি ৰাইট সাইডে লৈ যাবা। লিখিবা যে a x স্কয়ার প্লাস bx ইকুয়ালস টু মাইনাস c হৈ গল। এক নম্বৰ কামটো কি, ধ্ৰুবকটো ৰাইট সাইড লৈ, ধ্ৰুবক ইয়াত কি c, cটো কি তোমালোকে ৰাইট সাইডত নিলা। 2 নম্বৰ কাম তোমালোকে কৰিবা কি দেখা, ইয়াত তোমালোকে লিখি লবা যে কোনটো কাম কেনেকৈ কৰিম, স্টেপ বাই স্টেপ তোমালোকে লিখি লবা। কি কৰিবা 2 নম্বৰ কামটো, x স্কয়াৰৰ সহগ, x স্কয়াৰৰ সহগ দি পুতিটো, x স্কয়াৰৰ সহগ দি পুতিটোকে কি কৰিবা, হৰণ কৰি পাও, হৰণ কৰি পাও। তোমালোকে লিখি লবা কি কৈছো মই দেখা। ইয়াত x স্কয়াৰৰ সহগ দি, অৰ্থাৎ যি x স্কয়াৰ, ইয়াত কি x স্কয়াৰ, এইটো x স্কয়াৰ, x স্কয়াৰৰ সহগ কি আছে ইয়াত a, এৰে দি প্ৰতিটা পদক তোমালোকে কি হৰণ কৰি দিবা। লিখিবা যে ইয়াত x স্কয়াৰ a প্লাস b স্কয়ার x আছে, a দি তোমালোকে হৰণ কৰি দিবা, মাইনাস লিখিবা c বাই e হৈ গল এইটোৱে। তাৰ পিছত এই ইয়াত a তো আছে দেখা, ইয়াত তো a আছে, a কাটা দিবা, কি হ'ব x স্কয়ার প্লাস b বাই ax ইকুয়ালস টু মাইনাস c বাই e লিখিলা, হৈ গল। 3 নম্বৰ কামটো কি তোমালোকে লিখিলো, 3 নম্বৰ কামটো কৰিলে একেবাৰে শেষ। 3 নম্বৰ কামটো কি কৰিবা যে x ৰ সহগ, x ৰ সহগৰ আধা লিখিবা, আধাৰ অর্থাৎ হাফ, আধার কি আধার বর্গ, দুফালে যোগ কৰি পাও, যোগ কৰি পাও। কি কৈছো মই বুজি পোৱা নাই, এইটো কৰিলে তোমালোকে বুজি পাও দেখা। ইয়াত কি, ইয়াত দেখিব নালাগে, ইয়াত দেখা x স্কয়াৰৰ সহগ কি আছে, ইয়াত মই কৈছো অলপ আগতে a, ইয়াত কি লিখিছো মই x ৰ সহগৰ আধা, x ৰ সহগ x কি আছে ইয়াত এইটো, x ৰ সহগ কি আছে ইয়াত b বাই a, ইয়াৰ আধাৰ বর্গ, অর্থাৎ x ৰ সহগ কি আছে প্রথমে চোৱা, ইয়াত কি আছে b বাই a, x ৰ সহগ এইটো, ইয়াৰ কি ল'ব লাগিব আধাৰ বর্গ, আধাৰ বর্গ মানে তোমালোকে কি কৰিবা, এইটো 2 দি ভাগ দিবা, হৈ গল। তাৰ পিছত আধাৰ বর্গ তোমালোকে স্কয়ার নিবা, এইটো এনেকৈ হ'ল। এইটো কেনেকৈ সলভ কৰিবা দেখা, ইয়াত মই লিখি দিও, ইয়াত তোমালোকে b লিখিবা বাই 2a হয় হোল স্কয়ার। এইটো কেনেকৈ তোমালোকে নিজে কৰিবা, মই এবাৰ বুজাই দিও দেখা। তোমালোকে যদি ইয়াত b বাই a আৰু 2
তলত কি থাকে 1 1 টো দি 2 পূৰণ হ'ব আৰু সৰি 1 টো দি b পূৰণ হ'ব আৰু 1 টো দি পূৰণ হৈ যাব কি লিখিবা b into 1 a into 2 লিখিবা তেনেহলে কি হ'ব b by 2a এটো এনেকৈ তাৰ পিছত লিখি দিছো মই এতিয়া চোৱা x square plus b by x a দুয়োফালে কি কৰিব লাগিব এটো যোগ কৰি দিব লাগিব b by 2a square equals to ইয়াত c by minus আহিব c by a b by 2a whole square মই কি কৰিলো দুয়োফালে যোগ কৰি দিলো যদি তুমি দেখা যে 5 equals to 5 জানা যদি মই কও যে দুয়োফালে 2 যোগ কৰি দিয়া 5 2 plus equals to 5 2 plus সেম হ'ব নে নাই হ'ব তেনেকুৱা ইয়াতো মই এইটো টার্ম আৰু এইটো টার্ম অর্থাৎ b by 2a whole square b by 2a whole square দুয়োফালে এড কৰি দিছো অর্থাৎ যোগ কৰি দিছো তেনেহলে তো মানটো চেঞ্জ নহয় সমীকৰণটো সমানেই থাকিব দেখা এইটো এতিয়া সলভ কৰিবা তোমালোকে এইটো কি লিখিবা ডাইৰেক্ট x plus b by 2a whole square দিবা এইটো কেনেকৈ হল স্যার মই তো বুজি পোৱা নাই দেখা ইয়াত দেখা তুমি যদি এইটো সলভ কৰা কি পাবা দেখা এইটো ধৰা a আৰু এইটো ধৰা b ab হোল স্কয়াৰৰ সূত্র তুমি জানা ইয়া সলভ কৰি দিয়া এইটো a স্কয়ার এইটো b স্কয়ার লিখিবা b স্কয়ার কি b by 2a ধৰা এইটো b আছে এইটো b না ধৰা তুমি a plus b হোল স্কয়াৰৰ সূত্র জানা সেইটো কৈছো a স্কয়ার plus b স্কয়ার plus 2ab থাকিব এইটো a স্কয়ার হৈছে তাহলে b স্কয়ার b কোনটো এইটো তুমি এইটো স্কয়ার কৰি দিয়া হৈ গল তাৰ পিছত তুমি কি জানা যে 2ab 2 ইয়াত a কি এইটো b কি আছে ইয়াত এইটো b টোটাল টার্মটো তুমি b ধৰা b by 2 তুমি যদি এইটো আৰু সৰি 2 আৰু 2 কাটা দিয়ে তেন্তে কি হ'ব ইয়াত b by a আৰু এইটো কি থাকিব x তুমি চোৱা যে এই তিনিটা টার্মৰ সৈতে একে হয় নে নহয় হয় তেনেহলে এইটো আৰু এইটো সমান ইয়াত এনেকৈ লিখি দিবা minus c by a plus এইটো ভাঙি দিয়া কি হ'ব b স্কয়ার কারণ হোল স্কয়ার আছে ইয়াত দেখা 2a হোল স্কয়ার তুমি কেনেকৈ লিখিবা 2 into 2 into a into a লিখিবা 4a স্কয়ার এত লিখি দিবা 4a স্কয়ার এতিয়া তোমালোকে মই ইয়াত মুছি দিও তাৰ পিছত তোমালোকে লিখি লবা এইটো তুলি লবা এইখিনি এতিয়া এইখন পাৰ্ট ইয়াত চোৱা এইখন পাৰ্ট মই ইয়াত লিখি দিও কি আছে x plus b by 2a whole square ইয়াৰ নেক্সট স্টেপটো তুমি যদি ইয়াত এলসিএম লোৱা তেন্তে কি হ'ব দেখা a আৰু a কমন আছে তেনেহলে যেটো ডাঙৰ হেইটো তোমালোকৰ লসাগু দিব লাগিব তেনেহলে লসাগু হ'ব তোমাৰ কি 4a স্কয়ার 4a স্কয়ার হৈ গল এতিয়া তুমি কি কৰিবা এই যেটো a থাকিব a ৰে দি তুমি 4a হৰণ দিয়া দেখা 4a স্কয়ারে তুমি এইটো a দি হৰণ দিয়া তেনেহলে কি হ'ব এটা ক্যান্সেল যাব কি থাকিব 4a যেটো 4a বাকি রল তুমি সেটুক c দি পূরণ দিয়া তেন্তে কি হ'ব তোমাৰ পূরণ দিলে কি হ'ব এইটো 4ac আৰু ইয়াত কি চিন আছে মাইনাস চিন দিবা তাৰ পিছত মই এতিয়া এইটো কৰিম চোৱা তুমি যদি 4a দি 4a হৰণ দিয়া বাকি কি থাকিব 1 দি তুমি এইটো b স্কয়ার পূরণ দিলে কি হ'ব b স্কয়ারে হ'ব ইয়াত প্লাস আছে সেই কাৰণে ইয়াত প্লাস হৈ গল এতিয়া চোৱা এইটো কি এটা ধৰা তুমি ইয়াত লিখিছা যে x স্কয়ার ইকুয়ালস টু 5 যদি মই x টো স্কয়ারটো তুলি দেও তেনেহলে কি হ'ব ইকুয়ালস টু প্লাস মাইনাস 5 √5 প্লাস মাইনাস √5 তেনেকুৱা হ'ব মই যদি x ইয়াত ৰাখো b by 2a যদি ৰাখো তেনেহলে এইটো কি হ'ব দেখা ৰুট চিন থাকিব প্লাস মাইনাস হ'ব minus 4ac ইয়াত প্লাস মাইনাস এনেকুৱা হল প্লাস b স্কয়ার by 4a স্কয়ার
এতিয়া চোৱা এইটো এনেকৈ ৰাখি দিয়া প্লাছ বি বাই 2a ৰাখি দিয়া তুমি প্লাছ মাইনাছ লিখা আৰু আন্ডাৰ ৰুট তুমি এইটো বিটোক আগত লিখা আৰু এইটো পিছত লিখি দিয়া 4ac লিখা এইটোত কি আছে ইয়াত লিখা 4a স্কয়ার কি আছে ইয়াত ৰুট আছে মই এটা ওপৰত লিখিছো আৰু নিচত লিখিম এই কথা যদি থাকে তুমি কি কৰিবা পৰক তুমি কি লিখা 2 * 2 এক কি লিখা a * a এটো এনেকুৱা যদি মই ৰুটটো তুলি দেও কিনে কি হ'ব এটা কমন আহিব আৰু এটা বাহিৰত ইয়াৰ এটা বাহিৰত আহিব আৰু ইয়াৰ এটা বাহিৰত আহিব 2 * a হ'ব তেনেহলে মই এইটো ঠাইত এইটো লিখি দিম তাৰ পিছত তোমালোকে শেষত হৈয়ে গল মানটো আহি গল x এইফালে ৰাখা তুমি যদি এইটো বাওফালে লিখা তেনেহলে কি হ'ব মাইনাস হৈ যাব প্লাস মাইনাস থাকিব এইটো হ'ব b² - 4ac / 2a আকৰে পৰা প্লাস মাইনাস আছে আৰু ইয়াত প্লাস আছে রাইট সাইডে গলে কি হ'ব মাইনাস হ'ব এতিয়া তুমি এইটো এলসিএম লোৱা এনসার আহি যাব এলসিএম কি হ'ব 2a হ'ব কাৰণ সেম আছে যদি সেম নাম্বার থাকে তেনেহলে এলসিএম সেমই হ'ব এটা হ'ব যেকোনো এটা -b প্লাস মাইনাস b² - 4ac ইয়াত দেখা 2a দি তুমি যদি হৰণ দিয়া কি থাকিব 1 1 দি তুমি যদি b পূৰণ দিয়া তেনেহলে কি হ'ব b হ'ব মাইনাস c আছে মাইনাস চিন প্লাস মাইনাস সেটো এইটো তেনেকুৱা হৈ গল তেনেহলে তোমাৰ आंसर কি হল এটা x প্লাস মাইনাস √ of b² - 4ac by 2a এইটোৱে মূল বিৰি গল কিন্তু প্ৰমাণ হৈ গল যে ইয়াৰ মূল দুটা কি -b প্লাস মাইনাস √ of b² - 2a তুমি এনেকৈ যদি লিখি আহা পৰীক্ষাত তেনেহলে তোমাৰ 3 মাৰ্ক পাবা এইটো 3 মাৰ্ক আহিব এই চেপ্টাৰত কেৱল এটা 3 মাৰ্কৰ অংক থাকিব তোমালোকৰ দীঘল এটো সলভ কৰিবা তোমালোকে 3 মাৰ্ক ধুনিয়াকৈ পাবা কোনোবাই কি কৰিব এটো এৰাই দি যাব আৰু এটো আহিব পাৰে মোস্ট ইম্পৰ্টেন্ট প্রবাবিলিটি আছে 2026 চনৰ বাবে তুমি যদি নতুন নতুন ভিডিও পাব বিচাৰা তেন্তে চ্যানেলটো সাবস্ক্রাইব কৰি দিয়া